বান পৰিস্থিতি সামান্য স্বাভাৱিক হৈছে যদিও দুৰ্দশা আঁতৰা নাই বানপীড়িত ৰাইজৰ ঘৰৰ ভিতৰত এককাল পৰ্যন্ত পানী চিপাঝাৰ পশ্চিম প্ৰান্তৰ কেইবাখনো গাঁৱত বিশেষকৈ বগাধলা নাওডিঙা দুৰ্দুৰিয়া বিষ্ণুপুৰ আদি কেইবাখনো গাঁৱৰ ৰাইজ আজিও বানৰ কবলত নিজৰ ঘৰখনলৈ আজিও উভতি যাব পৰা নাই বহু লোক প্ৰশাসনে খাদ্যবস্তু যোগান ধৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় বুলি অভিযোগ উত্থাপন কৰিছে বানপীড়িত ৰাইজে আৰু আমাক এই সন্দৰ্ভত এই মুহূৰ্তত সবিশেষ জনাব মনোজালিয়ে বান পৰিস্থিতি সামান্য স্বাভাৱিক হৈছে যদিও এতিয়াও দেখিবলৈ পোৱা গৈছে এনেধৰণে বাঢ়নী পানীয়ে বুঢ়াই পেলাইছে চিপাঝাৰ বিধানসভা সমষ্টিৰ বহুকেইখন গাঁও আৰু মই ভিতৰুৱা অঞ্চল এটা দেখিবলৈ বিচাৰিছোঁ ইয়াৰ পৰা যাবলৈ বিশেষ আৰু ব্যৱস্থা নাই যাৰ পৰিপ্ৰেক্ষিতত মই দূৰৰ পৰা সহযোগী ভিডিঅ' জাৰ্নেলিষ্টক জুম কৰি দেখুৱাবলৈ অনুৰোধ জনাম যে কিমান লোক আচলতে বানৰ কবলত এতিয়াও বুৰ গৈ আছে কিমানৰ এতিয়াও হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া সৃষ্টি হৈছে এতিয়া আমি দেখিবলৈ পাইছোঁ ভিতৰত বহু গাঁও এবুকু পানীৰ ভিতৰতে আছে বুলি প্ৰায় ভিতৰখণ্ডত আমাৰ পূব নাওডিঙা বিষ্ণুপুৰ এই আটাইকেইটা চুবুৰী মিলি গড়ে 6খনমান গাঁও হ'ব চাগে এতিয়া এইখিনি আমাৰ জটিল সমস্যাটো প্ৰায় 2020 চনৰ পৰা এটা বৃহৎ জুৰুলা হৈ আছে এই সমস্যাখিনি আমাৰ যি ডিমিলা নদীৰ যি নদী বান্ধ আছে চুইচগেট ইয়াত এটা আছে আৰু আমাৰ এই ডিমিলা নদীৰ আৰু এটা আছে মান্দাকাটাত এই দুটা চুইচগেটে আমাৰ এই এলেকাখিনি মানে সম্পূৰ্ণ তাৰমানে বিধ্বস্ত বানে প্ৰতিবাৰ বাৰিষা বিধ্বস্ত কৰি পেলাই বানে এই চুইচগেট দুটা যদি আমি কিবা কাৰণত নিৰ্মূল কৰিব পাৰোঁ বা নিৰ্মূল মানে ধ্বংস কৰি দিব পাৰোঁ বা উঠাই দিব পাৰোঁ তেতিয়াহ'লে এই বানৰ কবলৰ পৰা কমচে কম এই এলেকাৰ ৰাইজখিনিয়ে সম্পূৰ্ণভাৱে মুক্ত হ'ব বুলি আমাৰ এটা বিশ্বাস আছে বহুকেইখন গাঁও প্লাবিত হৈছে হয় প্ৰায় 10-12খনমান নাওডিঙা পূব নাওডিঙা বিষ্ণুপুৰ পূব বিষ্ণুপুৰ বুঢ়াদৈ দুৰ্দুৰিয়া চকৰমুখ এইখিনি জয়ন্তীপুৰ এইখিনি এলেকাৰ মানুহ বৰ্তমানে বানত ডুবি আছে দেখুৱাই আছোঁ চিপাঝাৰ বিধানসভা সমষ্টিৰ শেহতীয়া বান পৰিস্থিতিৰ দৃশ্য য'ত আচলতে এনেধৰণে ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে তেওঁলোকে বিগত 5 দিন ধৰি এনেধৰণে বানৰ কবলত বুৰ গৈ আছে তেওঁলোকে এতিয়ালৈকে এনেধৰণে এই সমস্যাৰ সৈতে জৰ্জৰিত হৈ থকাৰ পিছতো এতিয়ালৈকে তেওঁলোকে প্ৰশাসনীয় একো সা সুবিধা পোৱা নাই বুলি ইতিমধ্যে উল্লেখ কৰিছে অতি জটিল পৰিস্থিতি মানুহে এতিয়া ওলাব নোৱাৰা অৱস্থা ৰোগীসকল এতিয়া যথেষ্ট চিকিৎসাৰ পৰা বঞ্চিত হৈছে সমান্তৰালভাৱে এই পশ্চিম দৰঙৰ এইখিনি মানুহ আচলতে বছৰ বছৰ ধৰি বানত জৰুলা হৈ আছে এইখিনিতে মই প্ৰতিদিন টাইমক আন্তৰিক ধন্যবাদ জনাইছোঁ কাৰণ এই বানপীড়িত দুৰ্যোগৰ সময়ত যে সাধাৰণ আমাৰ এই জনতাৰ ওচৰত যে তেওঁলোক উপস্থিত হৈছে তাৰ কাৰণে মই প্ৰতিদিন টাইমক মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু এইখিনিতে চৰকাৰকো এটা কথা ক'ব লাগিব বানপানী হৈছে এইটো এটা প্ৰাকৃতিক সমস্যা গতিকে এই সমস্যাটো তেওঁলোকে স্থায়ী সমাধান কৰক আৰু যিসকল মানুহে ক্ষতি হৈছে তেওঁলোকৰ উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক এয়া দেখুৱাইছোঁ বৰ্তমান বাসগৃহ দৃশ্য এনেধৰণে আইমাতৃসকলে এতিয়া ওখ স্থানত তেওঁলোকে বসতি কৰিবলগীয়া হৈছে আৰু মই দেখুৱাইছোঁ তেওঁলোকৰ আঁত বাটৰ অৱস্থা পকী ৰাস্তা এনেধৰণে বাঢ়নী পানীয়ে বুঢ়াই পেলাইছে আৰু মই পিছফালে দেখুৱাম ভিডিঅ' জাৰ্নেলিষ্টৰ জৰিয়তে মাতৃ আৰু কিশোৰসকল এনেধৰণে আহিবলগীয়া হৈছে চাওক কেনে এক অৱস্থাৰ সৃষ্টি হৈছে এয়া চিপাঝাৰ বিধানসভা সমষ্টিৰ বিশেষ এটা অঞ্চলৰ দৃশ্য কি এক অবৰ্ণনীয় পৰিৱেশ বুলি ক'ব লাগিব কেনেধৰণে এই কণমানিগৰাকী নিজৰ মাতৃৰ সৈতে এনেধৰণে এই পকী পথৰে যাতায়াত কৰিবলগীয়া অৱস্থা হৈছে বুলি আৰু মই দেখুৱাইছোঁ চিপাঝাৰ বিধানসভা সমষ্টিৰ ভিতৰুৱা অঞ্চলৰ দৃশ্য এনেধৰণে আচলতে যাতায়াত বহু মানুহে কৰিছে অকল এখেতেই নহয় বহুত মানুহ যাতায়াত কৰিছে বহুত আলনি হৈছে মানুহবিলাকৰ না দি প্ৰাইভেট নাই আনি পেলাই মানুহ কৰে আছে স্কুলত লৈ যাই আছে চৰকাৰৰ পৰা কোনো সুবিধা পোৱা নাই অসুবিধা পৰি আছে মানুহবিলাকে কালি অলপ ভুচি দিছে আজি অলপ কিবা চৰকাৰৰ পৰা অহা বুলি কৈছে বৰ্তমানলৈকে এতিয়ালৈকে আহি পোৱা নাই এতিয়ালৈকে আহি পোৱা নাই কেতিয়া দিব কি কৰিব চৰকাৰে সেইটো আশা কৰি